ৰাইজসকল আজি আকৌ আৰম্ভ কৰিলো বাৰীৰ পৰা মানে খেতি কৰা বাৰীৰ পৰা তো আপোনালোকৰ আশা কৰো ভালেই চাগে ভুল লাগি গ'ল আপোনালোকক সকলোকে স্বাগতম কৰিলো আজি এক নতুন ভিডিঅ'লৈ আশা কৰো আপোনালোকৰ ভালেই চাগে ৰাইজসকল এতিয়া বাজিছে 9টা মানে 10টা বাজিলে 9টা 51 হৈছে তো ইয়া প্ৰথমতে এতিয়া কোমল ৰ'দত অলপ এইখিনিতে চাফা কৰি লওঁ তাৰপিছত যেতিয়া ৰ'দটো অলপ কাঢ়া হৈ যাব তেতিয়া অলপ ছাহলৈ গৈ কাম কৰিম বুলি ভাবিছো আৰু ভাত পানী খাই দোকান খুলি মেলি তো এইবিলাক দা কোঠা বিচাওঁতে মেলোতে প্ৰায় 9টাই বাজিল তো ভৰিয়া পোৱালিকেইটা সিহঁতি 8:30 মানতে আহিলে তো এবাৰ লাগি যাব লাগে ৰাইজসকল কাম লাগি প্ৰায় গধূলি হওঁৱে হৈছেগৈ মানে 2:40 মান হৈছে আৰু বাকি এতিয়া আমি ধুনীয়াকৈ এজন এইটো সাইডে কোনে কিমান সোনকালে মাৰি কিনে ইমলৈকে শেষ কৰিব পাৰে তো মই ইয়াত কৰি আছো সাফাই কাম আমি ইয়াতে বহি কিনে ভাত খাম আৰু ধুনীয়াকৈ গৰম লগাৰ কাৰণে চোলা খুলি পুৰা ডবল কোৰ মাৰি থকা হৈছে তথাপিও মোৰ কোৰৰ নালটো ভাঙি দিলে কোৰৰ নাল ভাঙি গ'ল ছুটি হৈ গ'ল এতিয়া হাউলি মাৰি আছে কঁকাল বিষাইছে আৰু উপায় নাই কৰিব লাগিব নে কি কৰে আছে গ'ল হলকে আন্ধাৰ আৰু ডেকা ল'ৰাসকলে খেলি আছে ভলি তো ময়ো কাম ছুটি কৰি আহিলো ঘৰলৈ বুলি ৰাইজসকল ধুনীয়াকৈ গা পাত ধুই কিনে তেল টেঙা সানি অলপ মনটো ভাল লগাই লওঁ তো দিনৰ দিনটো কোৰ মাৰি হাবি চাফা কৰি অলপ গা আৰু বিষাইছে একো নাই ৰাইজসকল বাৰু এতিয়া আহিলো মই দোকানলৈ আপোনালোকক হহুৱাবলৈ আপোনালোকক এণ্টাৰটেইনমেণ্ট কৰিবলৈ মোৰ বুকুত ইমান মৰম আছে নহয় কিন্তু বস্তুটো ওলায়ে নাহে 4-5 বছৰ বেছি হ'ল এনেদৰে ভিডিঅ' বনাই কিনে আপোনালোকৰ লগত বস্তুবিলাক শ্বেয়াৰ কৰিবলৈ 4-5 বছৰ বেছি হৈ গ'ল কিন্তু এই কথা কোৱা এটিটিউডটো কেমেৰাৰ সন্মুখত গৈ কিনে অলপ এক্টিং কৰাটো বা যিকোনো এটা এক্সপ্ৰেছন এটা দিয়াটো বৰ লাজ লাগে ৰাইজসকল আপোনালোকে ক'বচোন মোৰ কথা মাতবিলাক কেনেকুৱা পায় কিন্তু আপোনালোকলৈ যিটো মোৰ মৰম ইমান ডাঙৰ বুকুখন দেখিছে নাই আপোনালোকৰ কাৰণে ইমান মৰম আছে নহয় বস্তুবিলাক উলিয়াই দিব পৰা নাই পুৰা হাঁচি থোৱা আছে বস্তুবিলাক উলিয়াই দিব পৰা নাই কেনেকৈ উলিয়াই দিম কি ধৰণে উলিয়াই দিম ভাবি কিনে পাৰ পোৱা নাই এতিয়া ধৰক যেনেকৈ মন যায় ন কিবা এটা কৰিবলৈ যেনেকৈ মন যায় যে বোলে ৰেপ ছং এটা শুনিলোঁ ৰেপ ছংটো শুনাৰ পিছত তাৰ একদম ইউটিউবত পুৰা বিট এটা লগাই লৈ কিনে এনেকুৱা একদম ৰেপ কৰিবলৈ মন যায় নহয় কিন্তু নোৱাৰো আকৌ গান এতিয়াতো সৰুৰ পৰাতো জুবিন দাৰ গান শুনি ডাঙৰ হ'লোঁ তো জুবিন গাৰ্গৰ গান শুনি কিনে লগে এনেকুৱা গাবলৈ মন যায় নহয় ভাবোঁ একদম ফালি দিম কিন্তু যেতিয়া ট্ৰেকটো লগাই লওঁ কিবাহে হৈ যায় আমাৰ আকৌ নিশিকিলো যে গলাটো একদম ভুলুকা বাহন নলা বাদ দিয়ক এইবিলাক কথা ফটোৱা কথা তথাপিও চেষ্টা কৰি আছো দেই ৰাইজসকল আপোনালোকে ক'বচোন আৰু কেনেকুৱা ধৰণৰ কিবা টপিক এটা দিব আপোনালোকে কি টপিকৰ ওপৰত মোৰ পৰা ঠিক আছে মই আপোনালোকক নিদিওঁ মই নিজে জানি বুজি সময় সুবিধা মিলাই কিনে মই যি পাৰোঁ আপোনালোকৰ কাৰণে ৰেপ ছং এটাই হওক বা কিবা গান এটাই হওক বা কিবা শ্বৰ্ট ফিল্ম এখনেই হওক মোৰ সময় সুবিধা মিলাই কাৰণে আপোনালোকৰ কাৰণে ৰেডি কৰিবলৈ চেষ্টা কৰিম ৰাইজসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিম কাইলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে বাই গুড নাইট